নমস্কাৰ দেই সকলোলৈকে। আজি বনাওঁ বোলক গৰমত খাব পৰা ধুনীয়া এবিধ শীতল পানীয় মানে ছামাৰ ড্ৰিংক ন। এয়া তাৰ বাবে ধুনীয়াকৈ এটা গিলাচত মই অকণমান চেনি লৈ লৈছোঁ। যিসকলৰ মানে ডায়েবেটিছ বা চেনি খাবলৈ বেয়া পায় সেইসকলে নিদিলেও কথা নাই। লগত মই ইয়াতে গাখীৰ দি লৈছোঁ। এয়া গাখীৰখিনি দি লৈ ইয়াতে টোকমা যে থাকে সেইটো মই অকণমান সময় বেলেগ এটা গিলাচত তিয়াই ৰাখিছিলোঁ, সেইখিনি ইয়াতে এতিয়া মিক্স কৰি দিছোঁ। তাৰপিছত এইফালে সৰু সৰুকৈ তৰমুজখিনি ধুনীয়াকৈ কাটি লৈছোঁ। ৰ'ব মোৰ আৰু প্ৰব্লেমটো কি হ'ল গম পাইছেনে? চামুচখন ডাঙৰ হৈ থাকিলে এইখিনি অকণমান দিব দিগদাৰ হৈছে বাৰু। যিয়ে নহওক এয়া ধুনীয়াকৈ তৰমুজখিনি ইয়াতে দি লৈছোঁ, তেতিয়া এনে খাব পালে খুব ভাল লাগে দেই। এয়া তৰমুজখিনি ইয়াত দেখিছেনে? আকৌ ছাইড কৰিব লগা হ'ল। এইখিনি অকণমান ইয়াতে দি লওঁ এতিয়া। এয়া তৰমুজ দিয়া হোৱাই নাই নহয়, মোৰ ভিডিঅ' কোৱাই শেষ হ'ব এতিয়া। তৰমুজখিনি এপিচ এপিচকৈ দিব লগা হৈছে ডাঙৰ চামুচ হোৱা বাবে। লগতে আইচ কিউব কেইটামানো পেলাই দিলোঁ ইয়াতে। আৰু ধুনীয়া এতিয়া একদম বেষ্ট গৰমত খাব পৰা এটা ধুনীয়া মানে একদম অকণমান মিঠা মিঠাও লাগিব ন, ঠাণ্ডাও কৰি থাকিব আপোনাৰ দেহটো। লগতে টোকমাটো আছেই। এয়া আমাৰ ছামাৰ ড্ৰিংক ৰেডি। এপিচ পৰিলেই নহয় ৰাইজ, এয়া আমাৰ ৰেডি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব।